নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ পুনৰ মুখ্যমন্ত্ৰীক চ্যালেঞ্জ এবাৰ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে পুনৰ এবাৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই কৰিছে এক বৃহৎ যেটো প্ৰত্যাহ্বান আৰু এক বৃহৎ চ্যালেঞ্জ আৰু পুনৰ 11 আগষ্টত যেটো প্ৰতিবাদৰে কপাই তোলা হ'ব অসম বুলি তেওঁ উল্লেখ কৰিছে সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত এবাৰ পুনৰ মুখ্যমন্ত্ৰীক চ্যালেঞ্জ আমছুৰ সভাপতিৰ পুনৰ মুখ্যমন্ত্ৰীক চ্যালেঞ্জ কৰা পৰিলক্ষিত হৈছে 11 আগষ্টত লাখ লাখ মুছলমানৰ প্ৰতিবাদত কপিব সমগ্ৰ ৰাজ্য লাখ লাখ মুছলমানে সাব্যস্ত কৰিব জংগী আন্দোলন ধুবুৰী প্ৰশাসনে হিটলাৰী শাসন বন্ধ কৰক বুলি উল্লেখ কৰিছে অন্যথা স্তব্ধ কৰি দিয়া হ'ব ধুবুৰী চহৰ অন্যথা স্তব্ধ কৰি দিয়া হ'ব প্ৰতিটো উচ্ছেদিত মুছলমানক চৰকাৰে ভূমি দিবই লাগিব বুলি উল্লেখ কৰা হৈছে এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাই আছো পুনৰ আমছুৰ সভাপতি এনেদৰে এতিয়া ৰেজাউল কৰিম চৰকাৰে পুনৰ এক বৃহৎ চ্যালেঞ্জ কৰিছে মুখ্যমন্ত্ৰীক 11 আগষ্টত লাখ লাখ মুছলমানৰ প্ৰতিবাদত কপিব সমগ্ৰ ৰাজ্য লাখ লাখ মুছলমানে সাব্যস্ত কৰিব জংগী আন্দোলন ধুবুৰী প্ৰশাসনে হিটলাৰী শাসন বন্ধ কৰক অন্যথা স্তব্ধ কৰি দিয়া হ'ব ধুবুৰী চহৰ প্ৰতিটো উচ্ছেদিত মুছলমানক চৰকাৰে ভূমি দিবই লাগিব বৰ্তমান ৰাজ্যত চলি আছে উচ্ছেদ আৰু এই উচ্ছেদক লৈ এতিয়া পুনৰ হৰব আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ আৰু এনেদৰে এতিয়া সংখ্যালঘুৰ হৈ মাত মাতিছে পুনৰ এবাৰ আমছুৰ সভাপতি গৰাকীয়ে আৰু লগতে মুখ্যমন্ত্ৰীক পুনৰ এবাৰ প্ৰত্যাহ্বান জনাই আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে এক বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীক চ্যালেঞ্জ কৰিছে ৰেজাউল কৰিম চৰকাৰে আৰু 11 আগষ্টত হ'ব পুনৰ এক ডাঙৰ প্ৰতিবাদ হ'ব পুনৰ এবাৰ আৰু ইয়াক লৈ আমছুৰ সভাপতি গৰাকীয়ে এনেদৰে গৰ্জন কৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ বৃহৎ ঘোষণা মুছলমানে একগোট হৈ দেখুৱাব শক্তি আৰু প্ৰতিটো উচ্ছেদিত মুছলমানক চৰকাৰে ভূমি দিবই লাগিব যেতিয়ালৈকে উচ্ছেদিত ভূমি নাপাব তেতিয়ালৈকে চলিব আন্দোলন এনেদৰে হুংকাৰ প্ৰদান কৰা হৈছে এই মুহূৰ্তত তেওঁৰ সেই মন্তব্য শুনাবলৈ চেষ্টা কৰিম 11 তাৰিখে ধুবুৰী জিলাৰ মানুহখিনি যেতে এতিয়ালৈকে ন্যায় পোৱা নাই ভূমি পোৱা নাই আদানিৰ কাৰণে মানুহখিনি ঘৰ বাৰী ভাঙি দিয়া হৈছে উচ্ছেদ কৰি দিয়া হৈছে আজি মুকলি আকাশৰ তলত আছে তিৰপল টানি ৰাস্তাত আছে তাৰ তিৰপল বিলাক ধুবুৰী জিলা আয়ুক্ত টানি চাঙিল দিছে ধুবুৰী জিলা আয়ুক্ত কোনে অধিকাৰ দিলে যেজন সাধাৰণ দুখীয়া শ্ৰেণীৰ ঘৰ ভাঙি মানুহবিলাক তিৰপল টানি ছিঙিবৰ কাৰণে তেওঁৰ ল'ৰা ছোৱালী নাই তেওঁৰ মাক দেউতাক নাই তেওঁলোকৰ পৰিয়ালৰ যদি এই অৱস্থা হ'লহেঁতেন তেওঁলোকে কি কৰিলেহেঁতেন গতিকে ধুবুৰী জিলা আয়ুক্তগৰাকীক স্পষ্টভাৱে সকীয়াই দিছো যদি আপুনি এনেকুৱা ধৰণৰ হিমন্ত বিশ্ব চৌধুৰী মমতাই আপুনি হিটলাৰী শাসন চলাই ধুবুৰী জিলাও কিন্তু স্তব্ধ কৰি দিয়া হ'ব গণতান্ত্ৰিক আন্দোলনৰ জৰিয়তে আৰু অহা 11 তাৰিখে এই সকল মানুহক পুনৰ সংস্থাপনৰ দাবীত ধুবুৰী জিলাৰ বিলাসীপাৰাত গণবিক্ষোভ কাৰ্যসূচী লৈ লক্ষাধিক মানুহেৰে আমি প্ৰতিবাদ সাব্যস্ত কৰি এই মানুহখিনিক অধিকাৰ দিয়াৰ বাবে আমি ৰাজপথত ওলাই আহিম আজি 10 দিনৰ পৰা ছাত্ৰমুক্তি সংগ্ৰাম সমিতি কৃষকমুক্তি সংগ্ৰাম সমিতি বিশেষকৈ ধুবুৰী জিলাৰ বিলাসীপাৰাত যি উচ্ছেদ হৈছে এই উচ্ছেদিত পৰিয়ালসকলক ন্যায় প্ৰদানৰ বাবে তেওঁলোকৰ ভূমিহীন মানুহখিনিক ভূমি প্ৰদানৰ বাবে আৰু যিখিনি অন্যায় চৰকাৰে কৰিলে তাৰ প্ৰতিবাদত তেওঁলোকে আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু দেখিছোঁ ইয়াত জিলা প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই আৰু আজি আমি আহিছোঁ তেওঁলোকৰ এই যি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি আছিল আমিও তেওঁলোকৰ লগত সমভাগী আমি যদি সমগ্ৰ অসমতে আন্দোলন কৰি আহিছোঁ আৰু তেওঁলোকৰ যিহেতু একেই ইছ্যুত আন্দোলন কৰি আছে গতিকে সেই আন্দোলনত আমাৰ পূৰ্ণ সমৰ্থন আছে আমি তেওঁলোকৰ লগত সদায় আছোঁ সদায় থাকিম এই ক্ষেত্ৰবিলাকত গতিকে আমাৰ স্পষ্ট কথা যে অমানৱীয়ভাৱে ধুবুৰী জিলাত উচ্ছেদ কৰি গ'ল আদানিৰ কাৰণে ইয়াৰ ফল কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া ভুগিব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আপোনালোকে দেখিছে যে আৱেগিক পৰিৱেশ মানুহৰ যি কান্দোনৰ ৰোল মুখ্যমন্ত্ৰীৰ পৰা এটাই বস্তু বিচাৰিছে যে আমাৰ ভূমি দিব লাগে এই মানুহখিনি একো বিচৰা নাই মুখ্যমন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধৰ্ণাস্থলীৰ পৰা এটা আহ্বান জনাইছোঁ আপোনাৰ 3 মানুহ যদি মানৱতা আছে 3 মানুহ যদি হৃদয় আছে এই আপুনি আদানিৰ কাৰণে আপুনি যি এই মানুহখিনিক ব্যৱহাৰ কৰিলে ধুবুৰী জিলাৰ চিৰাগুটাত এই মানুহখিনিক আপুনি মাটি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক তেওঁলোকৰ ঘৰ বাৰী ভাঙি দিয়া হ'ল তেওঁলোকৰ মৌলিক অধিকাৰ খৰ্ব কৰা হ'ল সাংবিধানিক অধিকাৰ খৰ্ব কৰা হ'ল গতিকে সেই অধিকাৰ ঘূৰাই দিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ অন্যথাই মুখ্যমন্ত্ৰী ডাঙৰীয়া আন্দোলনৰ সন্মুখীন হ'বই অসমৰ মুখ্যমন্ত্ৰীয়ে আন্দোলনৰ সন্মুখীন হ'বই কিন্তু ৰাজনৈতিকভাৱে কিন্তু মুখ্যমন্ত্ৰীয়ে ভুগিব লাগিব চৰকাৰখনে ভুগিব লাগিব এইটো স্পষ্ট আজি মুখ্যমন্ত্ৰী কয় জাতি মাটি ভেটি অসমীয়া জাতি মই স্পষ্টকৈ কৈছোঁ অসমৰ ৰাইজে বুজি পাব অসমীয়াৰ পৰা ধুবুৰীলৈকে 10 বছৰ পিছত 20 বছৰ পিছত বুজি পাব যে অসমৰ মুখ্যমন্ত্ৰী জাতি মাটি ভেটি আৰু অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়া যে মিছাৰ আশ্ৰয় লৈ চতুৰাৰীলৈ যে অসমখনত খাবৰ মাত্ৰ হিন্দু আৰু মুছলমান কৰি থৈ যাব বিচাৰিছে এইটো আজি নুবুজিলেও 10 বছৰ পিছত বুজিব কাৰণ মুখ্যমন্ত্ৰী বিচাৰি আছে অসমত অসমীয়া জাতি শেষ হৈ যাওক
অসমীয়া জাতি গঠন প্ৰক্ৰিয়া ভাঙি যাওক, ইয়াত কেৱল হিন্দু আৰু মুছলমান থাকক, যিটোৱে মুছলমানে এক পক্ষত কথা ক'ব, RSSৰ নেতৃত্বত হিন্দু এক পক্ষত কথা ক'ব, এই ধৰণৰ এটা পৰিৱেশ থাকক, এইটো মুখ্যমন্ত্ৰীয়ে বিচাৰি আছে। আৰু এইটো মুখ্যমন্ত্ৰী বিচৰাটো অসমৰ অসমীয়া ৰাইজৰ কাৰণে কিন্তু ভাল লক্ষণ নহয়, শুভ লক্ষণ। আজি নহ'লেও পিছত কিন্তু অসমৰ ৰাইজে আমি সকলোৱে বুজি পাম যে মুখ্যমন্ত্ৰীৰ চতুৰ আৰু নিজৰ অস্তিত্ব ৰক্ষাৰ কাৰণে মুখ্যমন্ত্ৰী অসমীয়া ৰাইজক কেনেকে বিকি পেলাই কেনেকে অসমৰ ৰাইজক ধ্বংস কৰিলে এইটো আমি সকলোৱে বুজি পাম, উপলব্ধি কৰিম। গতিকে এইখিনি উপলব্ধি হোৱাৰ আগতে অসমৰ ধৰ্ম নিৰপেক্ষসকলৰ ৰাইজক আহ্বান জনাইছো যে এই অমানৱীয় উচ্ছেদৰ বিৰোধিতা কৰক। মুখ্যমন্ত্ৰীয়ে যিবিলাক কৰ্ম কৰি আছে, যিবিলাক তেওঁ কথা বতৰা আৰম্ভ কৰিছে, এইবোৰে কিন্তু অসমখনৰ কাৰণে ধ্বংস মাতি আনিব। মুখ্যমন্ত্ৰীৰ বুকুত সাহস নাই। আজি ফৰেষ্টৰ মাটি কিমান কোন মানুহে দখল কৰি আছে, সেইটো শ্বেতপত্ৰ যোগে ৰাজহুৱা কৰাৰ সাহস নাই। কাৰণ পাইকানত যিটো ফৰেষ্টত উচ্ছেদ কৰিছে সেইটো ফৰেষ্ট নহয়। মুখ্যমন্ত্ৰীক মই চেলেঞ্জ কৰিছো, এইটো ৰাজহুৱা। আৰু আজি ধৰ্ণাস্থলীৰ পৰা আমি দাবী উত্থাপন কৰিছো, যিসকলৰ ভূমি নাই, ভূমিহীন মানুহ, তেওঁলোকক ভূমি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু চৰকাৰে যদি ক'ৰবাত ভূমি ল'ব লগা আছে, আমি কৈছো উচ্ছেদ বিৰোধী আমি নহয়, কিন্তু আলোচনাৰ জৰিয়তে মুখ্যমন্ত্ৰী পিছফালে দি পুলিচ টকাই কৰি কিয়? মুখ্যমন্ত্ৰী আগেদি সমুখেদি আহি আলোচনা কৰি ভূমিহীন মানুহক ভূমি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। 30 লাখতকৈ অধিক মানুহ ব্ৰহ্মপুত্ৰৰ কবলত গৃহহীন হৈছে। 20 লাখতকৈ অধিক বিঘা মাটি সংখ্যালঘু ৰাইজৰ ব্ৰহ্মপুত্ৰৰ কবলত আছে। সেই মানুহখিনি থাকিব ক'ত জীয়াই থকাৰ? তো অধিকাৰ লাগিব, তেওঁলোকে থাকিব লাগিব।